সমস্ত ভূতেৰে ব্যাপী আসময় হৰি সবক মানিবা তুমি উদ্ধৱ কোৱাৰ আপুনি গুচাই দিবা সেইকাৰণে ভূত দায়া আমি কৰিব যদি খোজো তেনেহ'লে আপুনি ভক্তিপন্থত যদি আহিব খোজে তেনেহ'লে প্ৰথম কথা হ'ল আপুনি প্ৰেম ভাৱটো জাগিব লাগিব প্ৰেম মানে বিশ্বপ্ৰেম বিশ্বপ্ৰেম মানে ঈশ্বৰ প্ৰেম ভগৱানৰ প্ৰেম প্ৰকৃতিৰ প্ৰেম জীৱকুলৰ প্ৰেম সকলোৰে প্ৰেম থাকিব লাগিব নহয় মই ভাবোঁ সেইকাৰণে আমি খাব লাগে আৰু আমাৰ ভগৱন্তৰ মুখৰ যিটো অৱয়ব আমাৰ মুখ ডাকিলে বলতে এনেকৈ ঘূৰিছে এইটো আমি তৃণভোজীও নহয় আৰু আমি মাংস ভোজীও নহয় মাংসৰ কুকুৰকেইটাৰ দাঁতকেইটা কেনেকৈ চাবচোন পাম সিংহকেইটাৰ দাঁতকেইটা ভাগি আৰু সিহঁতৰ অল্প আয়ুবিলাক অল্প কিন্তু ভাল এইটো মন কৰিব সিংহটো কেইবছৰ বাচি থাকে কুকুৰটো কেইবছৰ বাচি থাকে সেই হিচাপে কিন্তু আমাৰ গৰুৰো বাৰু সেইটো কম কিন্তু হ'লেও গৰুবিলাক কিন্তু প্ৰায় সিংহৰ নিচিনা বা কিমান এককৈ অলপ বেছিয়ে বাচি থাকে সিহঁত সোনকালে মৰে সেইকাৰণে মৰে সেইকাৰণে আমি মাছ মাংস নাখাব এইকাৰণে লাগে যে মূল কাৰণে ঈশ্বৰে আপোনাৰ মনটো স্থিৰ কৰাৰ কাৰণে দেহটোৰ ভাল তেজ হোৱাৰ কাৰণে আপোনাৰ স্বাস্থ্য সুৰক্ষাৰ কাৰণে আমি শাকাহাৰী দিব আমি আৰু মই ব্যক্তিগতভাৱে মই জীৱনত 60 বছৰ হ'ল বা মোৰ দেন 60 ইয়াৰ আপোনালোকৰ শিৱসেনাৰ আশীৰ্বাদত মই হস্পিটেলে যাব লগা নাই কোনো কথা নেই আৰু মই কিবা গৰ্ব কৰিব খোজা নাই কাৰণ গৰ্ব কৰোঁ মই এনেকৈ ভাবোঁ যে মোৰ ভাৱটো আপোনালোকৰ নিমিলিব পাৰে মোৰ ভাৱটো এনেকুৱা যে ভগৱন্তই আমাক যেতিয়া জীৱ সৃষ্টি কৰিছিলে কিমান আমি কোটি কোটি জন্ম অন্তৰে যাহাৰৰ যিসকলৰ আমাৰ এইবিলাকৰ আছে মহাপুণ্য সি কৰাইছে কাশ্মীৰে সকলেও নোৱাৰে কাশ্মীৰ আপুনি মই আহি মনুষ্য হৈ ভাৰতৰ ভূমিকৃত হয় এই মনুষ্য জীৱনটো পাই পেলাই আমি যদি ভগৱন্ত আপোনাক সকলোবিলাক সম্ভাৱনা দিছে জন্ম দিলে আৰু জন্মৰ আপোনাক নিজকে গোটেই জন্মৰ গৰ্ভত স্থিতি হোৱাৰ পৰাই একেবাৰে জীৱৰ যিমান দিন বাচি থাকে সিমান দিনলৈ সকলো সম্ভাৰ আপোনাক খোৱাৰ সামগ্ৰীবিলাক গোটেই উলঙাই দিছে মানে উন্মুক্ত কৰি দিছে যিনি বিচাৰে তাকেই আপুনি পাব আমি পাওঁ পুলিটো ৰুব পাৰোঁ আমি ফলটো যদি ভগৱন্তই গতিকে সকলো দিছেতো বা মাতৃ গৰ্ভত থাকোঁতে আমাক ভগৱন্তই কৰি দিলে খোৱাৰ ব্যৱস্থা দিলে আপোনাক সমস্ত কথা দিলে দেহটোও দিলে মনটোও দিলে আত্মাটোও দিলে সমস্ত কথা দিলে দি আপোনাক চিন্তাৰ স্বাধীনতা দিলে কৰ্মৰ স্বাধীনতা দিলে আমি গণতান্ত্ৰিক দেশ এই কথাটো আহে এতিয়া ধৰক যত জীৱ জংগম কীট পতংগম অগ নগ জগত তেৰি কায়া নহয় নহয় এইটো কৰিলোঁ সব কহু মাৰি পুৰত কুহি উদৰা নাহি কৰটো ভূত দায়া আপোনালোকৰ যদি মানুহ জীৱবিলাকৰ যে প্ৰেম আছে তেওঁলোকে জীৱ সংখ্যা নকৰিব কাৰণ সকলো চাৰি উঠি যাব ভগৱন্তৰ সৃষ্টি আমি যেনেকৈ বাচি থাকিব খোজোঁ সকলোতো পশুপক্ষী সকলোৱে যায় বাচিব খোজে কাৰণ মৃত্যুৰ ভয় সকলোৰে আছে কিন্তু আছেনে নাই জীৱৰ পৰণৰ চেষ্টা সকলোৱে কৰে সকলো জীৱই কৰে আমাৰ সৰ্বোত্তম জীৱ হয় কিন্তু হ'লেও আপোনাৰ সকলোৰে মৃত্যু হৈ আছে তাৰপৰা সকলোৱে বাচিব খোজে গতিকে আপোনাৰ ভোগৰ কাৰণে যদি জীৱবিলাক মাৰি পেলাই খায় ভূতৰ দায়া নহয় তেতিয়া আপোনাক যদি কোনোবা মুচিৰি মাৰি পেলাই এটা ডাইনচৰে মাৰি পেলাই নহয় এই আজি কমলো ড্ৰেগনবিলাকে যে দেখুৱায় এইবিলাক যদি খাপ মাৰি ধৰে আপুনি দুখ কৰিব নোৱাৰিব কাৰণ তাৰ এইটো ভক্ষ্য গতিকে আপোনাক খালে আমি আমাৰ কাৰণে গতিকে এই কথাবিলাক আমি জানিব লাগে আৰু গুৰুজনাই সেইটো কথা কৈছিলে যে মানে ইশ স্বৰূপে হৰি সমঘতে বৈঠ জৈচন গহনা বিৰাই সমস্ত ভূতেৰে ব্যাপী আসময় হৰি সবক মানিবা তুমি এইবিলাক উদ্ধৱ কোৱাৰ আপুনি গুচাই দিবা সেইকাৰণে ভূত দায়া আমি কৰিব যদি খোজোঁ তেনেহ'লে আপুনি ভক্তিপন্থত যদি আহিব খোজে
তেনেহ'লে প্ৰথম কথা হ'ল আপুনি প্ৰেম ভাৱটো জাগিব লাগিব। প্ৰেম মানে বিশ্বপ্ৰেম, বিশ্বপ্ৰেম মানে ঈশ্বৰ প্ৰেম, ভগতৰ প্ৰেম, প্ৰকৃতিৰ প্ৰেম, জীৱকুলৰ প্ৰেম, সকলোৰে প্ৰেমটো থাকিব লাগিব নহয়। মই ভাবোঁ সেইকাৰণে আমি খাব নালাগে। আৰু আমাক ভগৱন্তৰ মুখৰ যিটো অৱয়ব, আমাৰ মুখ দাগিলে বনতে এনেকৈ ঘূৰিছে, এইটো আমি তৃণভোজীও নহয় আৰু আমি মাংস ভোজীও নহয়। মাংসৰ কুকুৰকেইটাৰ দাঁতকেইটা কেনেকৈ চাবচোন, সিংহকেইটাৰ দাঁতকেইটা ভাগে আৰু সিহঁতৰ অল্প আয়ুকেইটা অল্প কিন্তু বা এইটো মন কৰিব। সিংহটো কেইবছৰ বাচি থাকে, কুকুৰটো কেইবছৰ বাচি থাকে। সেই হিচাপে কিন্তু আমাৰ গৰুৰো বাৰু হেৰিটো কম, কিন্তু হ'লেও গৰুবিলাক কিন্তু প্ৰায় সিংহৰ নিচিনা বা কিমান এককৈ অলপ বেছিয়ে বাচি থাকে, সিহঁত সোনকালে মৰে, সেইকাৰণে মৰে। সেইকাৰণে আমি মাছ মাংস নাখাব এইকাৰণে লাগে যে মোৰ কাৰণে ঈশ্বৰে আপোনাৰ মনটো স্থিৰ কৰাৰ কাৰণে, দেহটোৰ ভাল তেজ হোৱাৰ কাৰণে, আপোনাৰ স্বাস্থ্য সুৰক্ষাৰ কাৰণে আমি শাকাহাৰী দিব লাগে নহয়। আৰু মই ব্যক্তিগতভাৱে মই জীৱনত 60 বছৰ হ'ল বা মোৰ দেন 60 ইয়াৰ্ছ, আপোনালোকৰ চিকিৎসকৰ আশীৰ্বাদত মই হস্পিটেলে যাব লগা নাই। কোনো কথা নেকি আৰু মই কিবা গৰ্ব কৰিব খোজা নাই, কাৰণ গৰ্ব কৰি মই এনেকৈ ভাবোঁ যে মোৰ ভাৱটো আপোনালোকৰ মিলিব পাৰে। মোৰ ভাৱটো এনেকুৱা যে ভগৱন্তই আমাক যেতিয়া জীৱ সৃষ্টি কৰিছিলে, কিমান আমি কোটি কোটি জন্ম অন্তৰে যাহাৰো যিসকলৰ আমাৰ এইবিলাকৰ আছে মহাপুণ্য সি কৰাইছে কাচিলে সকলো নোৱাৰে। কাচিত আপুনি মই আমি আহি মনুষ্য হৈ ভাৰতৰ ভূমিকা আছে। এই মনুষ্য জীৱনটো পাই পেলাই আমি যদি ভগৱন্ত আপোনাক সকলোবিলাক সম্ভাৱনা দিছে, জন্ম দিলে আৰু জন্মৰ আপোনাক নিজতে গোটেই জন্মৰ গৰ্ভত স্থিতি হোৱাৰ পৰাই একেবাৰে জীৱন যিমান দিন বাচি থাকে সিমান দিনলৈ সকলো সম্ভাৰ আপোনাক খোৱাৰ সামগ্ৰীবিলাক গোটেই উলঙাই মানে উন্মুক্ত কৰি দিছে। যি বিচাৰে তাকেই আপুনি পাব। আমি পাওঁ, পুলিটো ৰুব পাৰোঁ, আমি ফলটো যদি ভগৱন্তই দিয়ে আমি কি খাই থাকিমেই। গতিকে সকলো দিছেতো বা মাতৃ গৰ্ভত থাকোঁতে আমাক ভগৱন্তই কৰি দিলে, খোৱাৰ ব্যৱস্থা দিলে, আপোনাক সমস্ত কথা দিলে, দেহটোও দিলে, মনটোও দিলে, আত্মাটোও দিলে, সমস্ত কথা দিলে, যিয়ে আপোনাক চিন্তাৰ স্বাধীনতা দিলে, কৰ্মৰ স্বাধীনতা দিলে, বৃত্তিৰ স্বাধীনতা দিলে। আপুনি কি কৰিব নহয় বাৰু? সমস্তখিনি দিয়াৰ পিছত কিন্তু এটা বস্তু দিয়া যায় যাওঁ যে সকলোৱে কৰ্ম দুটাই থাকিব নহয় বাৰু, আৰু চৰিত্ৰ দুটাই থাকিব, চিন্তাও দুটাই থাকিব, ভাৱো দুটাই থাকিব, এটা ভাল এটা বেয়া, এটা সৎ এটা অসৎ নহয় নহয়, এটা শুদ্ধ এটা শুদ্ধ হয় নে নহয়, এটা সত্য এটা সত্য, এটা সংস্কৃতি এটা দুষ্কৃতি, এটা পাপ এটা পুণ্য, এটা ধৰ্ম এটা অধৰ্ম, এটা দৈবিক গুণ আৰু এটা দানৱীয় গুণ। গতিকে আপুনি যিটো বিচাৰে সেইটো পাই যাব, যিটো কৰে সেইটো হ'ব। গতিকে বস্তুটো সেইকাৰণে আমি দানৱীয় প্ৰবৃত্তিবিলাক আমি নিয়ন্ত্ৰণ দিব লাগে। খং কিয় কৰিব নালাগে? খং নামে চন্দা ক্ৰোধাত ভৱতি সন্মোহত স্মৃতি বিভ্ৰম স্মৃতি ভ্ৰংসাত বুদ্ধিনাশাত প্ৰণশ্চিত। এইটো গীতাৰ শ্লোক নহয় বা? কিয় খং কৰিব নালাগে? খংটো কিয় নিয়ন্ত্ৰণ কৰিলে? ক্ৰোধাত ভৱতি সন্মোহ হ'লে মায়ে আপুনি গীতা জ্ঞান যেতিয়া হেৰুৱাই পেলাব নহয়, এই স্মৃতি বিভ্ৰম হ'ব। স্মৃতি বিভ্ৰমে গুৰু কোৱা কথা, ৰাতিভাৱে কোৱা কথা, কোনোবাই ভগৱন্ত গুৰুজনে কোৱা কথা, ভগৱন্তই কোৱা কথা, শাস্ত্ৰই কোৱা কথা, গোটেইকেইটা বাঢ়ি যাব। স্মৃতি বিভ্ৰম যেতিয়া হৈ গ'ল বুদ্ধি নাহ'ল, বুদ্ধি নাহাৰ পিছত কি হ'ব? দুৰ্যোধনৰ যি গতি হৈছিল সেই গতি হ'ব। দুৰ্যোধন কিয় মৰিল? অহংকাৰত মৰিল। অহংকাৰত যেতিয়া বাহাদুৰি মাৰি আছিলে, গতিকে সি থাকিলে তেনেকৈ হ'ব। গতিকে খং এইকাৰণে কৰিব নালাগে, খংটো থাকিব বাৰু, কাৰণ আমি গোটেই জীৱন জগতৰ মানুহবিলাকক তিনিটা ভাগত আমি ভাগ কৰাটো বৰ্তাৰ টাইপ কম্পাৰ্টমেণ্ট আমি কৰিব নোৱাৰোঁ। গুণাত্মক আমি জীৱ দৈবিহী এচা মমমা দৈবিহী এচা দূৰত মমমায়া দূৰত্বা ইয়ে মাং প্ৰবদ্ধতে তাং স্থৈব ভজাম্যহম।
দৈবিক গুণ এইটো ভগৱন্তই এই তিনিটা গুণ আমাক দিছে তিনিটা গুণ দৈবিক শক্তি ভগৱন্তই দিয়া গুণ কিন্তু সেই ভগৱন্তৰ দূৰত্ব এটা দূৰ অতিক্ৰমণীয় বুলি কৈছে সেই দূৰ অতিক্ৰমণীয় সেই গুণকেইটাক আমি আমাৰ নিয়ন্ত্ৰণ আনিব লাগে যিয়ে মাংস পদ্ধতি যিয়ে মূলত শৰণাগত ঈশ্বৰ যদি আপুনি শৰণাগত হ'ব সেই গোটেইবিলাক গুণ আপোনাৰ নিয়ন্ত্ৰণত